এয়া মই ৰাতিপুৱা 6 বজাত জিমলৈ বুলি ওলাইছোঁ। আচলতে মই বহুখিনি শকত হৈ গৈছোঁ, যাৰ কাৰণে নতুনকৈ জিম ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা উঠি জিমলৈ যাবলৈ মন নাযায় যদিও হেল্থটোৰ কথা চিন্তা কৰি উঠি আৰু যাওঁ জিমলৈ। তাৰপিছত ঘৰলৈ ঘূৰি আহি মোৰ কৰিবলগীয়া কামখিনি কৰি লৈ এয়া গা পা ধুই মই ভগৱানৰ ওচৰত চাকি বন্তি জ্বলালোঁ। তাৰপিছত সেয়া মনালী, তাইক দেখিছে, তাই মানে মোক ইমান আমনি কৰিছে এইটো টাইমত। তাই ফূৰ্তি চাওকচোন, মোৰ হাতৰ পৰা ঘণ্টিটো লৈ তাই বজাই খুব ফূৰ্তি পাইছে। তাৰপিছত চাকি বন্তি জ্বলাই উঠি মই এয়া লাল চাহ খাবলৈ ধৰিছোঁ। লাল চাহ মানে একদম ফিকা চাহ, একদম চেনি নিদিয়া চাহ। সোৱাদৰ কাৰণে 2খন বিস্কুট লৈছোঁ। খাই যদিও ভাল নালাগে, কিন্তু বেনিফিটছ বহুত আছে। তাৰপিছত এয়া দুপৰীয়া বৰমাই মোক আলু ভাজি চাকি খাবলৈ দিলে, নিমখ হৈছে নে হোৱা নাই। আৰু মই তাৰ সুযোগ লৈ এবাটি আলু ভাজি লৈছোঁ। আচলতে মই এয়া গুটি আলুটো খাই বহুত ভাল পাওঁ। তাৰপিছত আবেলি সময়ত এয়া মই পৰীক্ষাৰ বহীবোৰ চাই আছিলোঁ, টিউশ্যনৰ পৰীক্ষাৰ বহী। যদিও বা বহুত ভাল নাম্বাৰ পোৱা নাই, তথাপিও আৰু সৰু ছোৱালী হিচাপত ঠিকেই আছে। তাৰপিছত এয়া মই সন্ধিয়া টাইমত টিউশ্যন কৰি আছিলোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু লাইক কমেণ্ট কৰিব। এতিয়া বাই।